Hello friends, welcome to Defense GK YouTube channel. So friends, আজি মই লৈ আহিছোঁ আসাম পুলিচৰ ৰাইটেন এক্সামত আহিবলগীয়া 12টা ইম্পৰ্টেণ্ট কুৱেশ্যন। সো সেইকৰ এবি আৰু ইউবি কনষ্টেবল এসআই জেল ৱেডাৰ সকলোৰে বাৰে কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট হয়। সো ফ্ৰেণ্ডছ কোনোবাই যদি মোৰ চেনেলটো নতুন চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। সো ফ্ৰেণ্ডছ তেতিয়াহ'লে দেৰি নকৰিবি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। সো আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে আপোনালোকৰ সন্মুখত। বিখ্যাত ৰাজপুত ৰজা ৰাণী সংঘ কৰ ৰজা আছিল? মাৰৱাৰৰ, যোধপুৰৰ, মেৱাৰৰ, বিকানেৰৰ। গতিকে বিখ্যাত ৰাজপুত ৰজা ৰাণী সংঘ ৰজা আছিলে মেৱাৰৰ ৰজা আছিলে। অপশ্যন নম্বৰ চি হ'ব ৰাইট এনচাৰ। সো নেক্সট প্ৰশ্নটো দিয়া আছে। কিমান বছৰ বয়সত আকবৰে সিংহাসনত আৰোহণ কৰিছিল? 70 years, 18 years, 13 years, 35 years. গতিকে ফ্ৰেণ্ডসকল আকবৰে সিংহাসনত আৰোহণ কৰিছিলে 13 yearsত, 13 বছৰ বয়সত কৰিছিলে। গতিকে অপশ্যন নম্বৰ চি হ'ব ৰাইট এনচাৰ। সো নেক্সট প্ৰশ্নটো দিয়া আছে। কিমান চনত পানিপথৰ তৃতীয় যুদ্ধ হৈছিলে? 1760 চনত, 1739 চনত, 1775 চনত, 1761 চনত। গতিকে পানিপথৰ তৃতীয় যুদ্ধ হৈছিলে 1766 হৈছিলে, 1761 চনত হৈছিলে, 1761ত হৈছিলে। সো নেক্সট প্ৰশ্নটো দিয়া আছে। গান্ধীজীয়ে 1919 চনৰ সত্যাগ্ৰহ আন্দোলন তলৰ কণ্ঠৰ বিৰোধিতা কৰিবৰ বাবে আৰম্ভ কৰিছিল? চম্পাৰণ, সাবৰমতী আশ্ৰম, চৌৰি চৌৰাৰ, দাণ্ডি। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, সাবৰমতী আশ্ৰমৰ বাবে সত্যাগ্ৰহ আন্দোলনৰ বিৰোধিতা কৰিছিল। সো নেক্সট প্ৰশ্নটো দিয়া আছে। ককাদেউতাৰ হাড় গ্ৰন্থখন কোনজন সাহিত্যিকে ৰচনা কৰিছিল? ভৱেন্দ্ৰনাথ, নৱকান্ত বৰুৱা, অৰুণ শৰ্মা, হীৰেণ গোহাঁই। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, নৱকান্ত বৰুৱাই ককাদেউতাৰ হাড় গ্ৰন্থখন ৰচনা কৰিছিল। সো নেক্সট প্ৰশ্নটো দিয়া আছে। ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা অসমৰ প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি আছিল? ডিম্বেশ্বৰ নেওগ, গোপীনাথ বৰদলৈ, যতীন্দ্ৰনাথ দুৱৰা, বিষ্ণুৰাম মেধি। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, বিষ্ণুৰাম মেধি হ'ব ৰাইট এনচাৰ, অসমৰ প্ৰথম ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা। সো নেক্সট প্ৰশ্নটো দিয়া আছে। দীনবন্ধু ছবিখন কোনজন পৰিচালকে পৰিচালনা কৰিছিল? মুনীন বৰুৱা, জাহ্নু বৰুৱা, সুমন, হৰিপ্ৰিয়া, অৰূপ মান্না। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, মুনীন বৰুৱাই পৰিচালনা কৰিছিল দীনবন্ধু ছবিখন। নেক্সট প্ৰশ্নটো দিয়া আছে। সূৰ্যৰ ৰশ্মিৰ পৰা দেহে এইটো কি হ'ব লাগিছিল? দেহে কি ভিটামিন আহৰণ কৰে? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ডি ভিটামিন আহৰণ কৰে। আৰু ডি ভিটামিনৰ অভাৱত হোৱা বেমাৰ হ'ল ৰিকেটছ। সো নেক্সট প্ৰশ্নটো দিয়া আছে। তেজ গঠ নমৰা সমস্যাৰ প্ৰধান কাৰক? ভিটামিন ডি, ভিটামিন কে, ভিটামিন এ, ভিটামিন চি। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ভিটামিন কেৰ অভাৱত তেজ গঠ নামাৰে। যেতিয়া আমাৰ ক'ৰবাত যদি কাটা যায় তেতিয়া কি হয়, ভিটামিন তেজটো উলিয়াই আহে, সেইটো ভিটামিন কেৰ অভাৱত উলিয়াই আহে, গঠ নামাৰে। সো নেক্সট প্ৰশ্নটো দিয়া আছে। তলৰ কণ্ঠ আটাইতকৈ কঠিন অধাতু? গ্ৰেফাইট, কয়লা, হীৰা, ছালফাৰ। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, হীৰা হ'ব আটাইতকৈ কঠিন অধাতু। নেক্সট প্ৰশ্নটো দিয়া আছে। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? প্ৰথম ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলা, ৰাকেশ শৰ্মা, ইউৰি গাগৰিন, এটা নহয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি,
ৰাকেশ শৰ্মা আছিল প্ৰথম ভাৰতীয় মহাকাশচাৰী। সো নেক্সট প্ৰশ্নটো দিয়া আছে সূৰ্যৰ কিমান শতাংশ হাইড্ৰজেন থাকে? সূৰ্যত কিমান শতাংশ হাইড্ৰজেন? 80%, 90%, 94%, 70%। গতিকে সূৰ্যত হাইড্ৰজেন থাকে 70%, 70% থাকে। সো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবাৰ। সো ফ্ৰেণ্ডসকল আজিৰ 12টা কুৱেশ্যন শেষ হৈ গ'ল। ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। কিবা ডাউট থাকিলে কমেণ্ট কৰিব। সো ফ্ৰেণ্ডসকল এটা আমাৰ হোৱাটছআপ গ্ৰুপ আছে, সেই গ্ৰুপৰ লিংকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। তাতে আপোনালোকে জইন হ'লে বহুত PDF কিছুমান দিয়া হয় আৰু বহুতো তাতে কুৱেশ্যন ডিছকাছ কৰা হয়। সো ফ্ৰেণ্ডসকল আজিলৈকে ইমানেই। থেংক ইউ।